দেউতাৰ স্কুল থকাৰ বাবে দেউতা আমাৰ লগত যাব পৰা নাছিল কিন্তু দেউতাই আমাক মন্দিৰৰ পৰা অনা দায়িত্ব দেবেন খুৰাক দি থৈ গৈছিল আৰু দেবেন খুৰা আমাৰ ওচৰ আহি ঠিক পাওঁতে এখন গাড়ীৰ ওপৰৰ পৰা বাগৰি আহি মোক আৰু মাক বহুতেই লৈ গ'ল এইবিলাক সকলোবোৰ সঁচা কথা কিন্তু মই এটা কথা বুজি পোৱা নাই বৰ্ণৱ চৌধুৰী যে শান্তনু চৌধুৰীৰ পুত্ৰ সেইটো আপুনি আগতেই জানিছিলনে আৰু যদি জানিছিল আপোনাৰ জীয়ৰীক তেওঁৰ সৈতে বিয়া দিব খুজিছিল কি ঐ ক কি পাপ কৰিলি আৰু এই পাপৰ ধনৰে মই মোৰ মানুহটোক চিকিৎসা নকৰোঁ এতিয়া পাপ পুণ্যৰ বিচাৰ কৰা সময় নহয় এই টকা য'ৰ পৰা আনিছিলি তই ঘূৰাই দে এই টকাৰে তই তোৰ বাপেৰক চিকিৎসা নকৰিলে হ'ব আহক নমস্কাৰ এটা বাতৰিলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই মেদিনী আৰু প্ৰথমে দিছোঁ এক বিগ ব্ৰেকিং নিউজ প্ৰখ্যাত ব্যৱসায়ী সত্য দুৱাৰাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ প্ৰখ্যাত ব্যৱসায়ী সত্য দুৱাৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বেআইনীভাৱে বহু বছৰ ধৰি ব্যৱসায় চলাই আহিছিল এইগৰাকী ব্যৱসায়ীয়ে লগতে নিজৰ পত্নীক অপহৰণ কৰাৰ গোচৰটো অভিযুক্ত সত্য দুৱাৰা ইয়াৰ উপৰিও 5টাকৈ হত্যাকাণ্ডৰ লগত জড়িত আছিল সত্য দুৱাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰখ্যাত প্ৰকাশ দুৱাৰা তাৰমানে ইয়ে কিন্তু প্ৰকাশ দুৱাৰা সত্য দুৱাৰা হ'ল কেনেকৈ খুৰা বৰ ভাল খবৰ এটা লৈ আহিছ তই যিটো ভাল খবৰ দিবলৈ আহিছ সেইটো খবৰ মই ইতিমধ্যে নিউজত পাইছোৱেই কিন্তু এইটো কেনেকৈ সম্ভৱ হ'ল তাকেহে ভাবি আছো বুজিছ ময়ো ছ'চিয়েল মিডিয়াত পাই জাষ্ট অচিন্তলৈ ফোন মাৰিছিলোঁ অৰুন্ধতী আৰু বৰ্ণৱে বোলে মানুহজনক বিচাৰি উলিয়ালে মোৰ অনুমান একদম ঠিক আছে বুজিছ শান্তনু আৰু শিখাক হত্যা কৰি সেই টকাৰ বেগটো হৰলুকি কৰিছে তাৰ কাৰণে ইমান বছৰে চৌধুৰী খুৰাহঁতৰ লগত মোৰ সম্পৰ্ক বেয়া হৈ আছে আচলতে সি মোৰো শত্ৰু তাৰ ওপৰত ময়ো কেছ কৰিম আৰু এই কেছ মই ভোগজানৰ পৰা কৰিম কিন্তু মই কি কথাত আচৰিত হৈছোঁ জানেনে খুৰা যিজনী ছোৱালীৰ লগত সি জীৱনটো কটাম বুলি ভাবিছিলে আৰু ইউএছত গৈ পেলাই নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছিলে আৰু সেইজনী ছোৱালীৰ দেউতাকে সত্য দুৱাৰা ওৰফে প্ৰকাশ দুৱাৰা তাকেইতো বৰ্ণৱে অৰুন্ধতীতকৈ শ্ৰুতিক বেছি ভাল পাইছিল আৰু শ্ৰুতিৰ কাৰণে অৰুন্ধতীক বহুত ফাঁকি কথা কৈ আছিল কিন্তু সি এতিয়া ভালদৰে বুজি পাইছে তাক সময় আৰু ভাগ্যয়ে কিমান ডাঙৰ ফাঁকি কথা এটা ক'বলৈ গৈ আছিলে এতিয়া পাছলৈ সি কি সিদ্ধান্ত লয় সেইটোহে লক্ষণীয় হ'ব বৰ্ণৱৰ জীৱনটো দেখিছোঁ এতিয়া চাৰিওফালৰ পৰা শূন্য জীৱনৰ আচল সত্যটো সি এতিয়াহে দেখিছে অৰুন্ধতীক কিন্তু ধন্যবাদ দিবই লাগিব দেই এজনী অন্ধ ছোৱালী হৈও কমখন কষ্ট কৰিলেনে ছোৱালী হৈও ল'ৰাৰ দৰে কাম কৰিলে এই মাধৱ দত্তৰ মৃত্যুৰ ৰহস্যটোও ফাদিল হ'ল বুজিছ ছোৱালী হ'লে অৰুন্ধতীৰ নিচিনা সাহসী ছোৱালী হ'ব লাগে একদম ঠিক কথা তুমি বৰ্ণৱ আৰু অৰুন্ধতীক এবাৰ ফোন কৰিবা ঠিক কৈছ ফোন এটা কৰিয়ে লওঁ ৰ আণ্টি মোৰ জীৱনটো যে এনেকৈ ৰং সলাব মই কেতিয়াও ভবা নাছিলোঁ ককাই কিবা ভাবিয়ে মোৰ নামটো হয়তো বৰ্ণৱ দিছিল বৰ্ণৱ মানে ৰঙৰ সমাহাৰ সেইকাৰণে মোৰ জীৱনটোৰ প্ৰত্যেকটো দিনেই এটা নতুন ৰূপ ল'লে মই সপোনতো ভবা নাছিলোঁ যে আংকলৰ বিৰুদ্ধে মই আজি এনেকৈ থিয় দিব লাগিব সপোনতো ভবা নাছিলোঁ তেওঁ মোৰ ঘৰখনৰ লগত ইমান ডাঙৰ এটা অন্যায় কৰি থৈছে আজি মই যি কৰিলোঁ তাৰ বাবে আপুনি মোক ক্ষমা কৰিব আণ্টি তুমি যোৱাগৈ তুমি আৰু আমাৰ ঘৰলৈ কেতিয়াও নাহিবা মোৰ দেউতাই তোমাৰ ঘৰখনৰ লগত যি অন্যায় কৰিলে
তাৰ বাবে মই তোমাৰ ওচৰত ক্ষমা খুজিবলৈ কোনো ভাষা বিচাৰি পোৱা নাই। মোৰ দেউতাৰ মানসিকতা ইমান নিজ বুলি মই ভবাই নাছিলোঁ। মোৰ দাঙি থিয় হৈ থাকিব পৰা সন্মানকণো তেওঁ আমাৰ বাবে থৈ নগ'ল। শ্ৰুতি, দুখ তোমালোকে কৰা নাই, দুখ কৰিছিল তোমাৰ দেউতাই, আৰু সেইমতে শাস্তিও পাইছে। গতিকে তুমি এনেকৈ ক্ষমা খোজাৰ কোনো দৰকাৰ নাই। মোৰতো অকণমানো বেয়া লগা নাই আৰু নালাগেও। সেইবোৰ মানুহৰ কাৰণে দুখ কৰি থাকিলে জীৱনটোত আগুৱাবই নোৱাৰিম। মোৰ ভাল লাগিছে যে আজি বহুকেইটা পৰিয়ালে ন্যায় পালে। বৰ ভাল লাগিলে বুজিছানে? এই প্ৰকাশ দ্বাৰা এৰেষ্ট হোৱা খবৰটো পাই গোটেই ভোগজানবাসী আজি আনন্দিত। হয় নেকি? শান্তনু চৌধুৰীয়ে হওক বা মাধৱ দত্তই হওক, ভোগজানবাসীয়ে দুজন ভাল মানুহক হেৰুৱাইছিলে। এতিয়া গোটেই ৰাইজখন একত্ৰিত হৈ থানাত এজাহাৰ দিছে, তাৰ ফাঁচি হ'ব লাগে বুলি দাবী উত্থাপন কৰিছে। মোলৈ যে দিনটোত কিমান ফোন আহিছে। চাৰিওফালৰ পৰা কেৱল গৰিহণাই পাই আছে। এই ছ'চিয়েল মিডিয়াটো খুলিবই নোৱাৰি। সকলোৱে কেৱল ফাঁচি হোৱাটোৱে বিচাৰিছে, আৰু তেওঁৰ সা সম্পত্তিবোৰ যিমান আছে চৰকাৰে যেন চিজ কৰি লয় তাকো কৈ আছে। কিন্তু এটা কথাতে বৰ বেয়া লাগি আছে জানানে? শ্ৰুতি আৰু আন্তিকো কিছুমানে বৰ বেয়াকৈ কৈ আছে। হয় নেকি? কিন্তু শ্ৰুতি আৰু আন্তিৰতো একো দুখ নাই। মই জনাততো শ্ৰুতিৰ মাকেতো সত্যদ্বাৰাৰ এগেইনষ্টত বহুদিন আগৰ পৰাই মাত মাতি আহিছে। এক প্ৰকাৰে চাবলৈ গ'লে গোটেই কেছটো ছল্ভ হোৱাত তেওঁৰ বিৰাট ডাঙৰ অৰিহণা আছে। ভগৱানে উচিত পৰিণামেই দিছে। অন্যৰ সম্পত্তি হাত কৰি সহজতে ধনী হ'ব বিচাৰিছে। অন্যক মাৰি নিজেওতো সম্পত্তি ভোগ কৰিবলৈ নাপালে। মোৰ মা দেউতা আৰু অৰুন্ধতীৰ দেউতাকৰ হত্যাকাৰীক আমি বিচাৰি উলিয়াব পাৰিলোঁ। তই দেউতাক খুব ভাল পাইছিলি নহয়? তোৰ চকু পানীৰ মূল্য মই দিব পাৰিলোঁ জেঠাই। আমাৰ ঘৰখনে ইমান দিনে পোৱা কষ্টৰ মই হিচাপ পূৰণ কৰিব পাৰিলোঁ। তেওঁৰ আচল ৰূপটো সমাজৰ আগত উদঙাবলৈকে তেওঁৰ লগত আছো। আজিৰ পৰা মোৰ কৰ্তব্য শেষ হ'ল। কিন্তু তুমি তেওঁৰ বাবে কিয় লাজ পাইছা? তুমি বা মই একো ভুল কৰা নাই। ময়ূৰী, ইমান ৰাতি হ'ল, বাবাহঁত এতিয়ালৈকে আহি পোৱা নাই যে কিয়? জেঠাই, তুমি নহ'লে বৰ্ণৱলৈ আকৌ এবাৰ ফোন কৰাচোন। 5 মিনিটৰ আগত ফোন কৰিছিলোঁহে। মই ফোন কৰোঁতে তেওঁ গাড়ী চলাই আহি আছে। ইমান ঘনাই ফোন কৰিবলৈ ভাল লগা নাই। অচিন্ত, তুমি নহ'লে অকণমান আগবাঢ়ি যোৱাচোন। ঠিক আছে জেঠাই। আপোনালোক পালেহি? জেঠাই, বাবা, তই এইবোৰ কি কৰি ফুৰিছ? অৰুন্ধতী, তোমালোকে এইবোৰ কি কামত হাত দিছা? আজি গোটেই দিনটো মই চিন্তাত থাকিব পৰা নাই। এতিয়া আৰু চিন্তা কৰিবলগীয়া একো নাই জেঠাই। সকলো চিন্তাই দূৰ হ'ল। মোৰ মা দেউতা আৰু অৰুন্ধতীৰ দেউতাকৰ হত্যাকাৰীক আমি বিচাৰি উলিয়াব পাৰিলোঁ। তই দেউতাক খুব ভাল পাইছিলি নহয়? তোৰ চকু পানীৰ মূল্য মই দিব পাৰিলোঁ জেঠাই। আমাৰ ঘৰখনে ইমান দিনে পোৱা কষ্টৰ মই হিচাপ পূৰণ কৰিব পাৰিলোঁ। ককাই মোক যি দায়িত্ব দি কৈছিল সেয়া মই ৰাখিব পাৰিলোঁ জেঠাই। আচলতে মা দেউতাৰ মৃত্যু সেই এক্সিডেণ্টত হোৱা নাছিল। সেয়া এটা প্ৰি প্লেণ্ড মাৰ্ডাৰহে আছিল। আৰু সেই নৰপিশাচটোৱে আমাৰ বিয়াৰ দিনাখন অৰুন্ধতীৰ দেউতাককো হত্যা কৰিছিল। আজি সকলো কথা পোহৰলৈ আহিছে জেঠাই। এতিয়া আৰু দুখ নকৰিবি। এতিয়া আনন্দ কৰাৰ সময়। আজিৰে পৰা হয়তো সকলোৰে আত্মাই শান্তি পাইছে। আজি মোৰ শান্তনু আৰু শিখালৈ বৰকৈ মনত পৰিছে। কি দুখ আছিল মোৰ ভাইটোৰ। কাৰো অন্যায় নকৰা ল'ৰাটোক
কিয় ইমান নিৰ্মমভাৱে হত্যা কৰিলে? মাজনী, আজিৰ পৰা সমাজৰ আগত আমি কেনেকৈ ওলাম? মানুহে আমাক কি দৃষ্টিৰে চাব? এইবোৰ দেউতাই আমাৰ লগত কি কৰি থৈ গ'ল মা? কি কৰিবা? উপায় নাই। দেউতাৰ মাজত যে এনেকুৱা এজন মানুহ সোমাই আছে বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই দেউতাক বুজিব নোৱাৰি তোমাক বহুত কষ্ট দিছিলোঁ। পাৰিলে মোক ক্ষমা কৰি দিবা মা। কিয় মা তুমি সেইজন মানুহৰ ওচৰত খোজা যাক তুমি ভালকৈ জানা? এই মানুহজনক মই আৰু কেতিয়াও দেউতা বুলিব নোৱাৰোঁ। তুমিও পাহৰি যোৱা। মইতো কেতিয়াবাই মোৰ মনৰ পৰা সেই সম্পৰ্ক ত্যাগ কৰিছোঁ। স্বামী বুলি থকা সেই শ্ৰদ্ধাকণ কেতিয়াবাই নাইকিয়া হ'ল। কেৱল তেওঁৰ আচল ৰূপটো সমাজৰ আগত উদঙাবলৈকে তেওঁৰ লগত আছোঁ। আজিৰ পৰা মোৰ কৰ্তব্য শেষ হ'ল। কিন্তু তুমি তেওঁৰ বাবে কিয় লাজ পাইছা? তুমি বা মই একো ভুল কৰা নাই। এতিয়াতো গম পালা তেওঁ তোমাক কেনেকৈ বিপথে পৰিচালিত কৰিছিল। গতিকে আগলৈ সাৱধান হ'বা। কৰি অহা ভুলবোৰ আৰু দুনাই নকৰিবা। থানাৰ পৰা ফোন আহিছিল। মই থানালৈ নাযাওঁ, তুমিয়েই যোৱা। শেষবাৰৰ বাবে দেউতাক এবাৰ চাই আহিবা। আমাৰ কাৰণে চিন্তা কৰিবলৈ মানা কৰিও আহিবা। বহুত হ'ল। এতিয়াৰ পৰা আমি নিজেই নিজৰ কথা ভাবিম। ইতিমধ্যে পেপাৰে পত্ৰই নিউজ চেনেলত আপোনাৰ খবৰটো ব্ৰেকিং নিউজ হিচাপে ওলাবলৈ আৰম্ভ কৰিছে। ইমানখিনিৰ পিছত মোৰতো নালাগে আপোনাৰ পত্নী আৰু জীয়ৰীয়ে আপোনাক এই জীৱনত ক্ষমা কৰিব বুলি। জীৱনত ইয়াকে বিচাৰিছিলে। তুমি এতিয়া ফাৰ্মত খেতি কৰিবা, খেতি এদিন ডাঙৰ হ'ব। সেই খেতি বিক্ৰী কৰি তুমি পইচা পাবা আৰু সেই পইচাৰে তুমি দেউতাৰ চিকিৎসা কৰা। কিমান এটা ফাল্টু আইডিয়া। এইবোৰ কৰি থাকিবলৈ মানুহৰ ধৈৰ্য আছে নেকি? শুনা প্ৰকাশ, তুমি খেতি কৰি পইচা পোৱালৈকে তোমাৰ দেউতা জীয়াই থাকিব নে নাথাকে সেইটো চিন্তা কৰা। কি পালে জীৱনত কওক? চাওক, 24 ঘণ্টাৰ ভিতৰত মই আপোনাক কোৰ্টত হাজিৰ কৰিব লাগিব আৰু আপোনাৰ বিৰুদ্ধে আমাৰ হাতত যথেষ্ট প্ৰমাণ আছে। চ' আই এম চিয়'ৰ কোৰ্টে আপোনাক আজীৱন কাৰাদণ্ড দিব। আপোনাৰ ক'লা ব্যৱহাৰৰ কথা সকলোৱে গম পাই যাব। ইতিমধ্যে পেপাৰে পত্ৰই নিউজ চেনেলত আপোনাৰ খবৰটো ব্ৰেকিং নিউজ হিচাপে ওলাবলৈ আৰম্ভ কৰিছে। ইমানখিনিৰ পিছত মোৰতো নালাগে আপোনাৰ পত্নী আৰু জীয়ৰীয়ে আপোনাক এই জীৱনত ক্ষমা কৰিব বুলি। জীৱনত ইয়াকে বিচাৰিছিলে। আপোনাৰ কাৰণে আৰু এটা খবৰ আছে। আপোনাৰ অফিচ আৰু একাউণ্টসমূহ চিল কৰা হৈছে আৰু তাৰ ইনভেষ্টিগেশ্যন চলি আছে। এতিয়ালৈকে যিমান গোটালে সকলো শেষ হৈ যাব এক মুহূৰ্তত। এতিয়া আপুনি মোক কওক, এই ব্যৱসায়ত আপোনাৰ সৈতে আৰু কোন জড়িত হৈ আছে? চাওক মিষ্টাৰ দুৱৰা, আপুনি নাভাবিব যে আপুনি আমাক সহায় নকৰিলে সেই মানুহজনৰ ওচৰ আমি নাপামগৈ।
আপুনি ইমান সাৰিবলৈ চেষ্টা কৰাৰ স্বত্তেও আপোনাৰ সকলো তথ্য উলিয়াই আপোনাক এৰেষ্ট কৰিব পাৰিছোঁ যেতিয়া তেওঁকো পাৰে। এতিয়া সেই মানুহজনৰ নামটো কওক। আমি জানো যে আপোনাৰ ব্যৱসায়ত তেওঁৰো শ্বেয়াৰ আছে আৰু এই 5টা হত্যাকাণ্ডত তেওঁৰ হাত আছে। মিষ্টাৰ দুৱৰা, সেই ব্যক্তিজনৰ বিৰুদ্ধে আমাৰ যথেষ্ট প্ৰমাণ আছে, কিন্তু মই আপোনাক এটা চান্স দিব বিচাৰোঁ। সেই ব্যক্তিজনৰ নাম মই আপোনাৰ মুখৰ পৰা শুনিব বিচাৰোঁ। আপুনি ঠিকেই কৈছে। মই এই বেয়া কামবোৰ অকলে কৰা নাছিলোঁ, মোক আৰু এজন মানুহে সহায় কৰিছিল, যিয়ে চৌধুৰী বংশৰ ধ্বংস হোৱাটো বিচাৰিছিল। শান্তনু আৰু শিখাক হত্যা কৰি ধনী হোৱাৰ সপোন তেওঁৱে দেখুৱাইছিল, আৰু তেওঁ আন কোনো নহয়, প্ৰান্তৰ হাজৰিকা। প্ৰান্তৰ হাজৰিকা বৰ্ণৱৰ জেঠু? I see. হয়, তেওঁ তেতিয়া মোক কৈছিল, প্ৰান্তৰ, তুমি মোক মাতিছিলা। তোমাৰ দেউতাৰ অসুখটো বেছি বোলে। অঁ, তোমাক কিন্তু মানিছোঁ দেই প্ৰকাশ। তুমি তেনেকৈ কিয় ক'লা প্ৰান্তৰ? তোমাৰ বন্ধুৱে ফাৰ্ম খোলাৰ আইডিয়া দিয়াৰ লগে লগেই তুমি তাৰ লগত লাগি গ'লা। তুমি এতিয়া ফাৰ্মত খেতি কৰিবা, খেতি এদিন ডাঙৰ হ'ব, সেই খেতি বিক্ৰী কৰি তুমি পইচা পাবা, আৰু সেই পইচাৰে তুমি দেউতাৰ চিকিৎসা কৰা। কিমান এটা ফাল্টু আইডিয়া! এইবোৰ কৰি থাকিবলৈ মানুহৰ ধৈৰ্য আছে নেকি? শুনা প্ৰকাশ, তুমি খেতি কৰি পইচা পোৱালৈকে তোমাৰ দেউতা জীয়াই থাকিব নে নাথাকে সেইটো চিন্তা কৰা। এতিয়া তোমাক বহুত টকা লাগে, বহুত। গতিকে য'ত টকা পোৱা যায় তাত লাগা। শান্তনুৱে ফাৰ্ম খুলিছে, এইবোৰত তোমালোকে হাজাৰ কষ্ট কৰিলেও মূল লাভটো কিন্তু শান্তনুৰেই, কাৰণ তোমালোকক দৰমহা পোৱা কৰ্মচাৰীতকৈ একো বেছি বুলি নাভাবে। কাইলৈ তোমাক উলিয়াইও দিব পাৰে। শান্তনু মোৰ নিজৰ জেঠেৰী যদিও মই তোমাক সঁচা কথা কৈছোঁ, যদি ধনী হ'ব খুজিছা তেনেহ'লে মোৰ মতে চলা, দুয়োটাৰে কামত আহিব। এইবোৰ তুমি কি কৈছা প্ৰান্তৰ? সৌৰভ প্ৰকাশ, ভগৱানে কিন্তু মানুহক ধনী হ'বৰ কাৰণে এটা সুযোগ দিয়ে, আৰু সেই সুযোগ যদি সময়ত ব্যৱহাৰ কৰিব পাৰা তেনেহ'লে অভাৱ বুলি যে এটা শব্দ আছে পাহৰি যাবা। তুমি কি সুযোগ আৰু সুবিধাৰ কথা কৈছা? আগতে কোৱা, মই কোৱা মতে কৰিবা নে নকৰা? কৰিম। এই প্ৰান্তৰ হাজৰিকাৰ কাৰণেই মোৰ মূৰত কুবুদ্ধিবোৰ সোমালে। মই এটাৰ পিছত এটা বেয়া কাম কৰি গ'লোঁ, আৰু সি নিজে ভদ্ৰ হৈ গোপনে থাকি গ'ল, আৰু আজি মই শেষ হৈ গ'লোঁ। জোৰণীয়া জেনাকু ভগৱানে মোক এটা সুযোগ দিছে পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰাৰ। মোৰ ল'ৰাক যেনেকৈ মোৰ পৰা আঁতৰ কৰিছে, তাইৰ ল'ৰাও আঁতৰ হ'ব তাইৰ পৰা। দেউতাক মান্তি কৰোৱাৰ দায়িত্ব মোৰ। হাজাৰ চেষ্টা কৰিও তুমি নমামিক ৰখাব নোৱাৰা বিষ্ণু। নমামি